সন্মানীয় সাংবাদিকসকল, আমি বৰ্তমান আপোনালোকৰ জৰিয়তে আমি তিনিটা কলিতা জনগোষ্ঠীয় সংগঠনে কেতবোৰ দাবী চৰকাৰৰ ওচৰত উত্থাপন কৰিব বিচাৰিছো। প্ৰথমে আমি প্ৰেছ বিবৃতিটো আপোনালোকৰ সন্মুখত পঢ়ি দিছো। কলিতা জনগোষ্ঠীক জনজাতিকৰণৰ দাবী তিনিটাকৈ সংগঠনৰ। মৰিগাঁও 18 জানুৱাৰী। ব্ৰহ্মপুত্ৰ উপত্যকাৰ অন্যতম প্ৰাচীন জনগোষ্ঠী কলিতাসকলক জনজাতিকৰণৰ দাবীত পুনৰ সৰব হৈ পৰিছে কেইবাটাও কলিতা জনগোষ্ঠীয় সংগঠন। কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক মোহন ডেকা, কলিতা থানাৰ সভাপতি মৃদু কলিতা, কলিতা ছাত্ৰ সন্থাৰ আহ্বায়ক ভদ্ৰেশ্বৰ কলিতাই আজি মৰিগাঁৱত এখন সংবাদমেল সম্বোধন কৰি কয় যে ভাৰতীয় সংবিধানৰ 342 ক অনুচ্ছেদৰ অধীনত ভূমি কলিতাসকলক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান কৰি 244(2) আৰু 325(1) অনুচ্ছেদৰ ভিত্তিত ষষ্ঠ অনুসূচীভুক্ত কৰি প্ৰাগজ্যোতিক স্বায়ত্ব পৰিষদ অতি শীঘ্ৰে গঠন কৰিব লাগে। সকলো ধৰণৰ পাঠ্যক্ৰমত নামভৰ্তি আৰু চাকৰি আদিত নিযুক্তিৰ ক্ষেত্ৰত ভূমিপুত্ৰ কলিতাসকলৰ বাবে আছুতীয়াকৈ 18% আসন সংৰক্ষণ কৰিব লাগে। ৰাজ্যখনৰ জনজাতীয় বেষ্টনী আৰু খণ্ডসমূহ যি বেল্ট এণ্ড ব্লক বুলি কয়, খণ্ডসমূহত কলিতা জনগোষ্ঠীক বিশেষ শ্ৰেণী মৰ্যাদা প্ৰদান কৰিব পৰাকে ধৰি এলানি দাবী উত্থাপন কৰে। উল্লেখ্য যে উক্ত সংবাদমেলত মৰিগাঁও আলপাইন সন্মিলনৰ ভাৰপ্ৰাপ্ত সভাপতি অনিল চন্দ্ৰ পাঠক আৰু সম্পাদক বিজয় কলিতা ডাঙৰীয়া উপস্থিত থাকে। ধন্যবাদ। না, এইটো গণ আন্দোলন স্পষ্ট কৰি দিয়া হৈছে, আগতেও স্পষ্ট কৰি দিছো। ক'বলৈ পাই সুখী হৈছো, আমাৰ কলিতা আলপাইন জনগোষ্ঠীৰ সন্মিলন কলিতা ছাত্ৰ সন্থা আৰু কলিতা থানাৰ এখন যৌথ সভা মৰিগাঁও অতি শীঘ্ৰে অনুষ্ঠিত হ'ব। জনাইছো সকলো ৰাইজৰে আপোনালোকৰ সহায় সহযোগিতা লাগিব, সকলোৱে সহায় সহযোগিতা লাগিব। হয় 88 চনৰ পৰা আজি পৰ্যন্ত আপোনালোকৰ হোৱা নাই। হয়, এই ক্ষেত্ৰত আপোনালোকে কিবা ব্যৱস্থা গ্ৰহণৰ চিন্তা কৰিছে নেকি? এই ক্ষেত্ৰত আমি গণ আন্দোলন কৰিব, আগতে ইলেকশ্যন আহি আছে, তাতো ৰাইজে চিন্তা চৰ্চা কৰিবই। নিৰ্বাচনৰ ক্ষেত্ৰত আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিব নেকি? নিৰ্বাচনত ভোট বৰ্জনক আদি কৰি এতিয়ালৈকে ক্ষেত্ৰত আমাৰ সিদ্ধান্ত হোৱা নাই। আমি যিখন সভাবৰ্ষ আহি আছে বুলি কৈছো, সেই সভাখনতে এইবোৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হ'ব। তাত সভাই যিটো সিদ্ধান্ত লয় সেইটোৱে হ'ব।